হিন্দু মুসলিম কৰি থাকি কোনো লাভ নাই। এইটো দুনিয়াত আমি আজি আছো, কালি থাকবা পাৰো, না থাকবা পাৰো, কোনো গ্যারান্টি নাই। মিয়া মাত্র এটা শব্দ, মানুহ তো মানুহ, বেলেগ একো নাই। হিন্দু মুসলিম কৰি থাকি কোনো লাভ নাই, কাৰণ এইটো দুনিয়াত যিমান মানুহ আছে চবৰে গাত একেই তেজ ওলাব, বেলেগ বেলেগ নোলায়। সেইটো কাৰণে আমি এটা কথা কব খোজো, যাৰ যিটো ধৰ্ম সি সেইটো পালন কৰক, সেইটো চাই কি লাভ আছে। আপনার ধর্ম আপনি পালন করব, আমার ধর্ম আমি পালন করিম। আপুনি এটা কথা মনত ৰাখিব, যে আপোনাৰ কোনটো কথা মানুহে মনত ৰাখিব, মৰাৰ পিছতো মানুহে মনত ৰাখিব। মেইন হল আপোনাৰ ব্যৱহাৰ। আপুনি ব্যৱহাৰ কেনেকুৱা কৰিছিল মানুহৰ লগত, ভাল না বেয়া। আপুনি যদি ভাল ব্যৱহাৰ কৰিছে, তেনেহলে আপোনাক মানুহে মনত ৰাখিব, মনৰ ভিতৰত ৰাখিব আপোনাক মানুহে। সেইটো কাৰণত আমি কব খোজো যে মেইন ব্যৱহাৰ ঠিক কৰক, হিন্দু মুছলিম কৰি থাকি কোনো লাভ নাই। যেনেকুৱা চাওক, আমাৰ জুবিন দাই কি কৈছিল, আমি কাঞ্চনজঙ্ঘা, আমার কোনো ধর্ম নাই, আমার কোনো জাতি নাই, আমি মানুষ। এইটো কথা মানে আমি কোনো হিন্দু জাতি বা মুসলিম জাতি কোনো ফালৰ পৰা টান লৈ কথা পতা নাই, মানে মোৰ মনত যেটো আহিছে